সোণাৰীত দিব্যাংগ ব্যক্তিৰ মাজত সামগ্ৰী বিতৰণ। সোণাৰী ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত সামগ্ৰী বিতৰণ অনুষ্ঠানত উপস্থিত থাকে সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, জিলা আয়ুক্ত ডাক্তৰ নেহা যাদৱ, পৌৰপতি তিলক নেওগৰ লগতে বহুকেইগৰাকী গণ্যমান্য ব্যক্তি। উল্লেখ্য যে আজি জিলাখনৰ মুঠ 189 জনক এই অনুদান বিতৰণ কৰা হয়। হুইলচেয়াৰ, সৰিতা দাসা ট্ৰাইচাইকেল, জানমণি উৰাণ ট্ৰাইচাইকেল লাভ কৰিছে। ৰোহিণী তেখেতেও সুগম্য কেন লাভ কৰিছে। আৰু আমাৰ মাজত উপস্থিত থকা আমাৰ জিলা ব্যক্তিসকলৰ হাতেৰে এই এচিষ্টিভ ডিভাইচসমূহ লাভ কৰিছে। অজয় মাহালি সুগম্য কেন। আৰু এইখিনিতে আমি এটা বিশেষ ঘোষণা কৰিব বিচাৰিছোঁ, বাকী যিসকল দিব্যাংগ ব্যক্তি আমাৰ ইয়াত উপস্থিত আছে তেওঁলোকৰ নামসমূহ একাধিক্ৰমে ঘোষণা কৰা হ'ব আৰু ঘোষণা কৰা যিসমূহ এচিষ্টিভ ডিভাইচ আপুনি সকলোকে ধন্যবাদ জনাইছো। মই জানো এইটো আজি দিন যেখিনি আমাৰ আজি ফাইনেল ডিষ্ট্ৰিবিউশ্যন ডে হয়, ইমান ইজিলি হোৱা নাই। বেচিকেলি আপোনাৰ আগতে আপোনাৰ কিবা এটাও এছেছমেণ্ট হৈছে, এছেছমেণ্ট আমাৰ মেডিকেল বৰ্ড কৰিছে। তাৰপিছত আজি আমাৰ চৰাইদেউ জিলাৰ প্ৰশাসনৰ উদ্যোগত আমাৰ বিশেষকৈ আমাৰ DC মেডামৰ যি তৎপৰতা, তেখেতৰ তৎপৰতাত আজি যিসকল ডিজেবিলিটি ব্যক্তি আছিল বা ল'ৰা ছোৱালী আছিল তেওঁলোকক আজি বিশেষভাৱে এটা সকাহ দিয়া আমাৰ চৰকাৰৰ ফালৰ পৰা যিখিনি ব্যৱস্থা কৰি আছে বা যিখিনি বিশেষভাৱে সক্ষম ব্যক্তি তেওঁলোকক যিকোনো প্ৰকাৰে তেওঁলোকক উত্তৰণ ঘটাবৰ কাৰণে আজি আমাৰ চৰকাৰে যিকোনো ব্যৱস্থা লৈছে, যিকোনো আঁচনি প্ৰস্তুত কৰিছে, তাৰে আধাৰস্বৰূপে আমাৰ প্ৰশাসনৰ উদ্যোগত আজি আমাৰ ছ'চিয়েল ৱেলফেয়াৰ বিভাগৰ উদ্যোগত আজি এনেধৰণে সেইসকল ব্যক্তিৰ অৰ্থাৎ 543গৰাকী ব্যক্তিক বা ল'ৰা ছোৱালীক আজি তেনেধৰণে এই সুবিধাখিনি দিছে। বিভিন্নজনক হুইল চেয়াৰকে ধৰি পিনে কিতাপ পঢ়া আদিলৈকে টেবুলৰ পৰা আদি কৰি ধৰি লওক কাণে শুনা মেচিনৰ পৰা আদি কৰি সকলোখিনি সুবিধা আজি চৰকাৰৰ ফালৰ পৰা দিয়া হৈছে। আমাৰ তাৰে উদ্যোগ ল'লে আমাৰ জিলা প্ৰশাসনে, আজি তাৰ কাৰণে তেখেতসকলকো ধন্যবাদ দিছোঁ। গতিকে এইসকল যি 543গৰাকী যে আমাৰ ব্যক্তি আছে যে আমাৰ চৰাইদেউ জিলাত, গতিকে প্ৰত্যেকটোৰ ICDSৰ আণ্ডাৰত তেনেধৰণে 179গৰাকী এতিয়া আমাৰ অভয়পুৰ ICDSৰ আণ্ডাৰত আছে বা অধীনস্থ এলেকাত আছে, আৰু বাকীসকল বাকী বেলেগ ICDSৰ এলেকাত আছে, গতিকে অধীনস্থ এলেকাত আছে। সেইকাৰণে সেই সকলোকে দিয়াৰ ব্যৱস্থা কৰিছে, কিন্তু আজি অকল অভয়পুৰ ICDSৰ আণ্ডাৰত থকাসকলক দিয়া হৈছে। গতিকে যাতে তেওঁলোক ভৱিষ্যত উত্তৰণ ঘটাব পাৰে, নিজৰ জীৱনটোক তাৰমানে গঢ়িব পাৰে, এই ব্যৱস্থা আমাৰ চৰকাৰে কৰিছে। ধন্যবাদ। আজি আমাৰ চৰাইদেউ ডিষ্ট্ৰিক্ট ভিতৰত আমাৰ LMCO লগত আমাৰ মিনিষ্ট্ৰী অফ ছ'চিয়েল ৱেলফেয়াৰ ফালৰ পৰা, চেণ্ট্ৰেল গভৰ্ণমেণ্ট ফালৰ পৰা একটা স্কিম যিখিনি আছে ADIP ভিতৰত আজি আমাৰ 543 আমাৰ যিখিনি ডিচেবল দিব্যাংগজন আছে ইয়াত হুইল চেয়াৰ, হিয়াৰিং এইড, ট্ৰাইচাইকেল, ক্ৰাচেছ যিখিনি লাগে এনেকুৱা এইড আজি আপুনি এইটো ইয়াত পাব। 543 আমাৰ টোটেল ডিচেবলছ মানুহ আজি ইয়াত সুবিধা পাব। আৰু অলৰেডি আমাৰ এইটো ডিষ্ট্ৰিবিউশ্যন ডে কাৰণে আমাৰ অলৰেডি আগতে নৱেম্বৰ ভিতৰত 8টা ডিচেবল এছেছমেণ্ট কেম্প হৈছিলে। তাত আমাৰ মোৰ দেন 4000 আমাৰ এপ্লিকেশ্যন আহিছিলে, আৰু 4000 এপ্লিকেশ্যন ভিতৰত আমাৰ 543 এলিজিবল দিব্যাংগজন ইয়াত ওলাইছে। আৰু এইটো জাষ্ট আজি শেষ নহ'ব, এইটো সদায় আমাৰ একটা কণ্টিনিউছ প্ৰচেছ চলি থাকিব। চ' মোৰ এইটাই আহ্বান আছে, যিখিনি আমাৰ দিব্যাংগজন আছে ইয়াত আপুনি আমাৰ ছ'চিয়েল ৱেলফেয়াৰ যিখিনি আমাৰ আংগনবাড়ী হয়, ICDS অফিচ হয়, আপুনি তাত গৈ
গৈ পেলাই আপোনাৰ সোশ্যাল ওয়েলফেয়াৰ কে ভিতৰত আপোনাৰ ফৰ্ম দিব লাগে আৰু ফৰ্ম পোৱাৰ পিছত আমি আপোনাৰ মেডিকেল চেকআপ তাৰ পিছত অ্যাসেসমেন্ট ক্যাম্প আৰু তাৰ পিছত ডিস্ট্ৰিবিউশন এনেকুৱা আমি কৰিব পাৰো সো এটা ৰিকুৱেষ্ট আছে যেখিনি আমাৰ দিব্যাংগজন আছে আপুনি প্লিজ আগবাঢ়ি আহক আৰু এনেকুৱা যেখিনি সুবিধা আমাৰ ভাৰত চৰকাৰ আৰু আমাৰ অসম চৰকাৰ দিছে এটো আপুনি লাভ লিওক সাপেক্ষাটিৰ পৰা ৰাজীৱ কলিতাৰ ৰিপৰ্ট অসম টুডে।